নানে গোটেন দু আশীর্বাদ করলে কিছু হাত বাড়াইলে কিছু পাওয়া যায়নি ভেড়া পুত্র কিছু নাই বিচাৰে যে সুস্থ জীৱন যাপন কৰিবলৈ, কিন্তু কোনে জানে কাৰ ভাগ্যত কেতিয়া কি লিখা আছে। হয়, মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা জিলাৰ ফিঙুৱা গাঁৱত, আৰু ফিঙুৱা গাঁৱত এগৰাকী দৰিদ্ৰ পৰিয়ালত মই বৰ্তমান উপস্থিত আছোঁ। সেই পৰিয়ালটোত এজন ব্যক্তিয়েই মাত্ৰ মূল উপাৰ্জনৰ ব্যক্তি আছিল, আৰু সেইগৰাকী ব্যক্তি হৈছে আজি অসহায় বেমাৰী। মই সঠিক কেমেৰা পাৰ্চনক দেখুৱাবলৈ আহ্বান জনাইছোঁ যে এইজনেই হৈছে সেইজন ব্যক্তি, যিজন ব্যক্তিয়ে এসময়ত দিন হাজিৰা কৰি মাছ মাৰি নিজৰ পৰিয়ালটো লালন পালন কৰিছিল। দুগৰাকীকৈ কন্যা সন্তান আছে, তেওঁলোকো সৰু সৰু হৈ আছে, যাৰ বাবে উপাৰ্জনৰ কোনো পথ নাই। আৰু বৰ্তমান জটিল ৰোগত এইগৰাকী ব্যক্তি আক্ৰান্ত হৈ আছে। প্ৰায় ছমাহ ধৰি এই ব্যক্তিজন এনেদৰে বিচনাত পৰি আছে। নিজৰ যি সম্বল আছিল সেই সম্বলৰে ইতিমধ্যে চিকিৎসা কৰি সম্পূৰ্ণ শেষ কৰিছে। গাঁওবাসী আছে, গাঁওবাসীয়ে তেওঁলোকৰ পৰিয়ালৰ বৰ্তমানৰ খাদ্য যোগান ধৰিছে বুলি আমাক ইতিমধ্যে জনাইছে। গতিকে এইগৰাকী ব্যক্তিৰ চিকিৎসাৰ বাবে বৰ্তমান অধিক টকাৰ প্ৰয়োজন হৈছে। হয়তো ওচৰত হাত পাতিছে যে তেওঁলোকে যদি কিছুকৈ এই ব্যক্তিজনৰ চিকিৎসাৰ বাবে দান কৰে, নিশ্চিতভাৱে হয়তো এই ব্যক্তিগৰাকী কিজানি সুস্থ হৈ আৰু নিজৰ পৰিয়ালটো হয়তো আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব। মই সঠিক পাৰ্চনক দেখুৱাবলৈ আহ্বান জনাইছোঁ যে এয়াই হৈছে এই ঘৰটো, জৰাজীৰ্ণ ঘৰ, এটাই ঘৰ, আৰু এটাই ঘৰত দুগৰাকীকৈ কন্যা সন্তানক লৈ এই পৰিয়ালটো ইয়াতে বসবাস কৰি আছে। এটা পৰিয়ালত দুজন ব্যক্তি, এজনেই হৈছে বেমাৰী। গতিকে ইয়াতকৈ আৰু দুখজনক কথা কি হ'ব পাৰে। গতিকে ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কথা এটা আছে। গতিকে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে এই পৰিয়ালটোৱে আপোনালোকৰ মাজত সহায় ভিক্ষা বিচাৰিছে। গতিকে মোৰ সৈতে গাঁওবাসী আছে, গাঁওবাসীৰ সৈতে মই কথা পাতিম। আচলতে কেনেধৰণৰ বেমাৰ হৈ আছে, কেনেধৰণৰ চিকিৎসা পাতি কৰি আছে, কেনেধৰণৰ বেমাৰ হৈ আছে, কেনেকুৱা চিকিৎসা পাতি কৰিছে আপোনালোকে? আমি প্ৰথমে ব্ৰেইন ষ্টক হ'ল। ব্ৰেইন ষ্টক হোৱাৰ পিছত আমি বৰপেটাত নিলোঁ। বৰপেটাৰ পৰা আমাক ৰেফাৰ কৰি দিলোঁ গুৱাহাটীত। আমি গুৱাহাটীতে একমাহমান ৰখি আনিছোঁ। এতিয়া আমাৰ পইচা নাই, চিকিৎসা উন্নত আমাৰ তাৰ পৰা ৰেফাৰ দিছে উন্নত চিকিৎসাৰ কাৰণে বাহিৰত ৰাজ্যলৈ নিব লাগে। তো সেইকাৰণে আমি বৰ্ধমানত নিবলৈ ভাবিছোঁ, কিন্তু আমাৰ টকা পইচা নথকাৰ কাৰণে আমি নিব পৰা নাই। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি মই ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে ৰাইজে দয়া কৰি আমাক ভিক্ষা হিচাপে অলপ পইচা দিলে সেই টকাৰে আমি বৰ্ধমান নিয়াৰ কাৰণে ব্যৱস্থা কৰিম। 7 মাস হইল অসুখ হয়েছে, কত চিকিৎসা করতেছি, ভালো হইতেছে না। নানে গোটেন দু আশীর্বাদ করলে কিছু হাত বাড়াইলে কিছু পাওয়া যায়নি ভেড়া পুত্র কিছু নাই। কইছি এই বিল্ডিং এর দর্শনের সামনে আমি সহায় চাই। আগে কাম করতো মাছের, সব কিছু এখন কিছুই নাই, বেড়া পুত্র কিছু নাই, সময়তে না গাইয়াও থাকি। পাড়ার মানুষে আমারে সহায় করতেছে টাকা পয়সা দিয়ে, চাল ডাল দিয়ে, তাই আমি খাইতেছি। মেলা দরিদ্র ইয়ার এবং বেড়া পুত্র নাই, কামাই রুজি করি না, মানুষ নাই। ধরুন আমরা পাড়ার মানুষে সব সহায় করতেছি, গ্রামে সহায় করতেছে মানুষে। এমনি করে চিকিৎসা পাতি করবার নিয়ে ধরুন বরফা নিল, গুয়াহাটি নিল, তার বাদে জানের বর্ধমান নিল। সে বর্ধমান থেকে ঘুরে আনছে পয়সা শুনতে। তাহলে আপনারা যদি দয়া করে মহব্বত করে যদি সহায় সাহায্য করতেন, তাহলে আমাকে এটা খুব মাথা সমান উপকার হতো। আমরা পাড়া ঘরের মানুষের কইতাছি এই দুঃখিত, বড় দুঃখিত দেখে যে সেদিন তো আমরা একটু আগ বাড়িয়ে আইছি।